নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হৈছে কুকিং ভিডিঅ' নহয়, আজি এইটো চাবোন বনোৱা ভিডিঅ' হয়। মইনো কেনেকৈ চাবোন বনাওঁ তাকে আজি আপোনালোকক দেখুৱাম। চাবোন বনোৱা বা চাবোন কেনেকৈ বনায় সকলোৱে কম বেছি পৰিমাণে জানেই, তথাপিতো মইনো কেনেকৈ চাবোন বনাওঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। মই চাবোন ঘৰতে বনাই ইউজ কৰোঁ, গা ধোৱা চাবোনেই হওক, বৰ্তন ধোৱা চাবোনেই হওক আৰু কাপোৰ ধোৱা চাবোনেই হওক। চাবোন বনোৱাটো শিকি ল'লে আমি সকলোৱে নিজৰ ইচ্ছামতে ঘৰতে চাবোন বনাই ইউজ কৰিব পাৰোঁ আৰু বাহিৰৰ চাবোনবোৰৰ যিমান দাম ঘৰত বনালে সিমান দাম নপৰে আৰু এইটো প্ৰাকৃতিক পদ্ধতিৰে বনোৱা হয়, তাত কোনো কেমিকেল ইউজ কৰা নহয়। সেইকাৰণে আমাৰ স্কিনৰ কাৰণে গা ধোৱা চাবোন টুকুৰা বহুতেই ভাল আৰু মই বহুতেই ভাল ৰিজাল্ট পাইছোঁ। যেনেধৰণে নিমৰ চাবোন, হালধিৰ চাবোন আৰু বহুত ধৰণৰ চাবোন নিজে বনাই ল'ব পাৰি। আজি মই নিমৰ চাবোন টুকুৰানো কেনেকৈ মই বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম আৰু চাই থাককচোন। মই কেনেকৈ চাবোন টুকুৰা বনাইছোঁ আপোনালোকক দেখুৱাই যাম। নিম চাবোন বনাবৰ কাৰণে আমাক লাগিব নিমৰ পাত। এয়া নিমৰ পাত হয় আৰু এইবোৰ মই এনেদৰে এটা বাটিত দালিৰ পৰা গুচাই ল'ম। এয়া নিমপাতখিনি মই ধুনীয়াকৈ দালিৰ পৰা গুচাই ল'লোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ধুই পেলানি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া মোৰ পিচি হৈ গ'ল। এয়া দেখিছেনে, একেবাৰে মিহিকৈ মই পিচি ল'লোঁ। এতিয়া মই এইখিনি অলপ চাকনিৰে চেকি ল'ম। এতিয়া চাকনিখনত মই দি দিছোঁ। এতিয়া ৰসটো উলিয়াই ল'ম আমি। আৰু অকণমান আছে, এইকণো দি দিছোঁ। এনেকৈ হেঁচি হেঁচি ৰসখিনি আমি উলিয়াই ল'ম। চাকনিখন সৰু হ'ল, অকণমান ডাঙৰ হ'ব লাগিছিলে। এয়া আমাৰ ধুনীয়াকৈ ৰসখিনি ওলাই গ'ল। এইখিনি ৰসে এতিয়া আমি মিলাব লাগিব। এতিয়া এই ৰসখিনিত সেয়া অকণমান হালধি মই দি দিছোঁ আৰু এইটো ভিটামিন কেপচুল হয়। ইভন লিখা আছে, ইভন কোম্পানীৰ আৰু ভিটামিন কেপচুল এইটো কিনিবলৈ পায়। ইয়াৰে মই দুটা কেপচুল ইয়াৰ লগত মিলাই দিম। এইটো কেপচুল মিলালে স্কিনৰ কাৰণে বহুতে ভাল। এইটো মিলাবও পাৰে, নিমিলাবও পাৰে। মোৰ ওচৰত আছে কাৰণে মই ইয়াৰে দুটা মিলাই দিছোঁ। মিলালে ভালেই আৰু মিলাব লাগে আৰু বেছি দামো নহয়, দৰৱৰ দোকানতে পায়। এয়া মই দুটা মিলাই দিলোঁ ইয়াত আৰু এইখিনি ভালদৰে মিলাই দিম। হালধি অকণমান মিলাই দিছোঁ। হালধি এণ্টিছেপ্টিক হয় আৰু আমাৰ স্কিনৰ কাৰণেও হালধি বহুত ভাল। এয়া আমাৰ হৈ গ'ল। এইখিনি এতিয়া কিনাৰত থৈ দিম। চাবোন বনাবৰ কাৰণে এনেকুৱা এখন ট্ৰে লাগিব। মল বুলিও কয়, চপ মল বুলিও কয়, নতুবা চপ ট্ৰে বুলিও কয়। এইখন মই অনলাইনত কিনিছিলোঁ, ছিলিকনৰ হয়। এইখনত বহুত ধুনীয়াকৈ চাবোনটো হৈ যায়, মানে উলিয়াবও পাৰি, বহুত ধুনীয়াকৈ ছিলিকনৰ হয়। এইখনত বনালে বহুতে ভাল। যদি এনেকুৱা নাথাকে তেতিয়া আমাৰ সকলোৰে ঘৰত এনেকুৱা ষ্টিলৰ বাতি থাকে, আমি এনেকুৱা ষ্টিলৰ বাতিটো বনাব পাৰোঁ, নতুবা এনেকুৱা প্লাষ্টিকৰ বাতি পায় বা প্লাষ্টিকৰ গিলাচবোৰ যে পায় তাতো দি আমি চাবোন বনাব পাৰোঁ। এতিয়া আমি কি কৰিম, এই ছিলিকন মলখনত অকণমান
নাৰিকল তেল হয় মই এইটো বটলত ভৰাই থৈছোঁ উলিয়াবৰ ডাঙৰ বটলৰ পৰা ইয়াত অকণমান তেল লগাই ল'ম আমি আৰু এইটোতো মই আপোনালোকক বনাই দেখুৱাম যে এনেকুৱা সিলিকন ট্ৰে নহলেও আমি ধুনীয়াকৈ এনেকুৱা প্লাষ্টিক বাটিটো বনাব পাৰোঁ খালি অকণমান তেল লগাই ল'লে কি হ'ব উলিয়াবলৈ চাবোন টুকুৰা ধুনীয়াকৈ ওলাই যাব এয়া দেখিছেনে মই ইয়াত অকণমান তেল ধুনীয়াকৈ লগাই দিলোঁ আৰু এই বাটিটোতো অকণমান তেল দিছোঁ আৰু ভালদৰে চাৰিওপিনে হাতেৰেও লগাব পাৰি মোৰ ব্ৰুছডাল আছে কাৰণে মই ব্ৰুছডালত এই ধুনীয়াকৈ আমি লগাই দিলোঁ আৰু সিলিকন মলকেইটাত নলগালেও হয় তথাপিতো মই লগাই দিছোঁ আৰু অকণমান নাৰিকল তেলো আমাৰ স্কিনৰ কাৰণে ভাল সেইকাৰণে অকণমান মই নাৰিকলৰ তেল অকণমান ধুনীয়াকৈ লগাই দিছোঁ এয়া আমাৰ হৈ গ'ল এয়া দেখিছে এখন মল বা ট্ৰে বুলি কয় আৰু এই দুটা আমাৰ বাটি এতিয়া তাৰ পাছত আমাক কি লাগিব মই আপোনালোকক দেখুৱাম চাবোন বনাবৰ কাৰণে বহুতে জৰুৰী বস্তু এইটো হৈছে সব বেছ আৰু এইটো এনেকৈ পেকেটত এইটো মই অনলাইনতে কিনিছোঁ এইটো এনেকৈ পেকেটত আহিছে এয়া চাওকচোন এই টুকুৰা মই 1 কেজি কিনিছিলোঁ এই টুকুৰা আধা কেজিৰ হয় আৰু এইটো মই কাটি ল'ম এতিয়া এই টুকুৰা দেখিছেনে এই টুকুৰা এতিয়া এই টুকুৰা চাবোন মই অলপ কাটি ল'ম সৰু সৰু টুকুৰা কৰি লৈছোঁ এয়া কাটিবলৈ দিগদাৰি নহয় কোমলেই হয় এনেকৈ আমি সৰু সৰু টুকুৰা কাটি ল'লোঁ আৰু এইটো সস লৈছোঁ এই সসটোতে মই গলাম চাবোনখিনি সব বেছখিনি ইয়াত মই সৰু সৰু টুকুৰাকৈ কাটি ল'ম এয়া সৰু সৰু টুকুৰা কৰি কাটি ল'লে কি হ'ব গলাবলৈ ভাল হয় সোনকালে গলি যাব এয়া মই এনেদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ এয়া ইমানকণ থাকিলে এইকণ মই থৈ দিছোঁ বাৰু এয়া 500 গ্ৰাম আছিলে 500 গ্ৰামৰ পৰা এই 100 গ্ৰামতকৈ অকণমান কমেই হ'ব 400 গ্ৰামতকৈ অকণমান বেছি মই কাটি লৈছোঁ কাৰণ মই অকণমান বেছিকৈ কেইবা পিছো বনাম সেইকাৰণে মই 400 গ্ৰামতকৈ অকণমান বেছি হ'ব এয়া মই সৰু সৰু টুকুৰা কৰি চচত কাটি ল'লোঁ এয়া মই গেছত কেৰাহী এখন উঠাই দিলোঁ আৰু কেৰাহীখনত অলপ পানী গৰম হ'বলৈ দিলোঁ পানীখিনি এয়া উতলি গ'ল আৰু ইয়াতে এখন মই এয়া প্লেটৰ লেখীয়া ষ্টেণ্ড দিব পাৰি মোৰ ষ্টেণ্ড নাই কাৰণে মই এই প্লেটখন ইয়াতে দি দিলোঁ এখন ধুনীয়াকৈ বহুৱাই দিলোঁ আৰু এতিয়া আমি এয়া চচত যে কাটি থৈছিলোঁ সব বেছখিনি ইয়াতে আমি দি দিম এই সব বেছখিনি ডাইৰেক্ট গেছত গৰম নকৰে ইয়াত পানী তলত দি পেলানি এনেদৰে গৰম কৰে কাৰণ এইটোক কয় ডাবল বইলিং মেথড বুলি কয় বা ডাবল বইলিং প্ৰসেস বুলিও কয় এনেদৰে আমি এই সব বেছখিনি গলাই ল'ব লাগিব আৰু আমি লাহে লাহে লৰাই থাকিব লাগিব এয়া এতিয়া মই হাতেৰে ধৰি আছোঁ চচটো নতুবা লৰি থাকে এয়া দেখিছেনে এইদৰে আমি লৰাই থাকিম এইখিনি ভালদৰে গলি যাব লাগিব এয়া অলপ অলপ গলিছে আৰু ঘৰত বনোৱা চাবোনটো বহুতেই ভাল হয় আৰু এইটো প্ৰাকৃতিক হয় কোনো কেমিকেল আমি নিদিওঁ বজাৰৰ চাবোনবিলাক যদিও ভাল গোন্ধায় তাত কেমিকেল দিয়া থাকে
সেইকাৰণে আমাৰ স্কিনটো হয়তো বেয়াও হ'ব পাৰে বুলি কয় আৰু ঘৰত বনাবলৈ কি হয় নিজৰ পছন্দ মতে আমি আজি মই নিম চাবোন বনাইছোঁ আৰু বেলেগ বেলেগ ধৰণৰো চাবোন বনাব পাৰি আৰু যেতিয়াৰ পৰা মই এয়া চাবোন বনাবলৈ শিকিলোঁ তেতিয়াৰ পৰা মই ঘৰত বনায়ে মই ঘৰত বনোৱা চাবোনে ইউজ কৰোঁ, নিজে বনাই লওঁ। এয়া দেখিছেনে গলি গৈছে ধুনীয়াকৈ। আৰু ঘৰত বনোৱা চাবোন হোমমেড চাবোন কিনিবলৈ গ'লেও বহুত দাম পৰে, আমি নিজেই বনাই ল'ব পাৰোঁ সেইকাৰণে। আৰু বনাবলৈ বহুত সহজ হয়। এয়া হৈ গৈছে, গলি গৈছে আমাৰ ধুনীয়াকৈ, দেখিছেনে? এয়া ধুনীয়াকৈ গলি গ'ল। এতিয়া মই কি কৰিম, এয়া যে নিমৰ ৰসখিনি মই পিচি থৈছিলোঁ, ইয়াত মই ই ভিটামিনৰ কেপচুল দুটা অকণমান হালধি মিলাই থৈছিলোঁ, এইখিনিও মই ইয়াতে দি দিম। এয়া মই ইয়াতে দি দিলোঁ। আৰু অকণমান এয়া নেমু ৰস হয়, নেমু আমাৰ স্কিনৰ কাৰণে বহুত ভাল, সেইকাৰণে অকণমান নেমু ৰসো মই ইয়াতে মিলাই দিছোঁ। এতিয়া মই ভালদৰে এয়া মিলাই থাকিম। এয়া দেখিছেনে? এটা ধুনীয়া কালাৰ আহি গৈছে। ধুনীয়া কালাৰ আহি গৈছে। আৰু ইয়াত বজাৰৰ চাবোনবোৰ যেনেদৰে ধুনীয়া গোন্ধায়, তেনেকুৱা গোন্ধাবৰ কাৰণে এচেঞ্চো মিলাই আৰু নতুবা ৰ'জ অইল আছে, চন্দন অইল আছে, এনেকুৱাবোৰো মিলাব পাৰি। মই কিন্তু নিমিলাওঁ, মই এনেদৰেই বনাম। নিমৰ মানে গোন্ধটো আহিলেই ভাল, একেবাৰে প্ৰাকৃতিক বস্তু নহয় জানো, সেইকাৰণে মই তেনেকুৱা কোনো ধৰণৰ এচেঞ্চ নিমিলাওঁ। অকল নিম আৰু নেমু আৰু অকণমান হালধি আৰু ই ভিটামিন কেপচুলেদিও আমি এয়া বনাই লৈছোঁ। আৰু ইয়াত গ্লিচাৰিনো মিলাব পাৰে, মই ই ভিটামিন কেপচুল মিলোৱাৰ কাৰণে গ্লিচাৰিন মিলোৱা নাই। সেয়া চব ধুনীয়াকৈ আমি অকণমান ভালদৰে গৰম কৰিব লাগিব। আৰু যদি আমি ভালদৰে উতলাই নিদিওঁ তেতিয়া কি হ'ব, চাবোন টুকুৰা ঢিলা হয়। কিছুমানৰ চাবোন টুকুৰা ঢিলা হয় যে, ইয়াৰ কাৰণ এইটো, কিছুমানে লগত দি পেলানি পটককৈ লৈ যায়, কিন্তু এইখিনি অকণমান আমি ৰসখিনি অকণমান শুকুৱাব লাগিব, নতুবা চাবোন টুকুৰা ঢিলা হ'ব পাৰে। এয়া দেখিছেনে? মই সেইকাৰণে অকণমান দেৰি উতলাই আছোঁ। এয়া আমাৰ হৈ গৈছে। এতিয়া মই গেছটো কম কৰি দিম। এয়া হৈ গ'ল, অফে কৰি দিছোঁ গেছটো। এয়া দেখিছেনে? মোৰ হৈ গ'ল। মই গেছৰ পৰা উঠাই লৈ আনিলোঁ, এতিয়া গৰম হৈ আছে। আৰু এইখিনি গৰমে গৰমে আমি চব মলখনত, ট্ৰেখনত আমি দি দিব লাগিব। এয়া মই দি গৈছোঁ। সেই বাতিটোতো দিওঁ, ষ্টিলৰ বাতিটোতো মই দি দিছোঁ অলপ, আৰু প্লাষ্টিকৰ বাতিটোতো দি দিছোঁ। এয়া আটাইখিনি মই ধুনীয়াকৈ সমান ভাগ কৰি মই দি দিছোঁ। এয়া দেখিছেনে? মই ধুনীয়াকৈ দি দিছোঁ। আৰু এই যে ফেনবোৰ ওলাইছে, ফেনবোৰ থাকিলেও একো নহয়, কিন্তু মোহাৰি দিলে কি হ'ব, অকণমান ধুনীয়া লাগিব আৰু দেখিবলৈ। থাকিলেও একো নহয় বাৰু, মই ফেনবোৰ আঁতৰাই দিছোঁ। ফেন ওলায়ে, চামুচ এখনেৰে মই এয়া আঁতৰাই দিছোঁ। এই চামুচখনত একদম লাগি আহিছে ডাঠ হৈ। দেখিছেনে? এয়া
ইয়াতো মই এইবোৰ ধুনীয়াকৈ মই ফেনবোৰ আঁতৰাই দিছোঁ সেয়া আমাৰ হৈ গ'ল ধুনীয়াকৈ ইয়াত 5 টুকুৰা হৈছে আৰু ষ্টিলৰ বাটিটোতো মই ইয়াত দি দিছোঁ আৰু এই প্লাষ্টিকৰ বাটিটো দি দিছোঁ আৰু এতিয়া এইখিনি আমি একদম মানে হাতেৰে নুচুওঁ আৰু ট্ৰেখনো মই নলৰাওঁ একো নলৰাওঁ এনেকৈ আমি অলপ দেৰি থাকিবলৈ অলপ দেৰি নহয় 5-6 ঘণ্টামান মই থাকিবলৈ দিম তেতিয়া ধুনীয়াকৈ একেবাৰে গোটা হৈ ওলাই আহিব আৰু কোনোবাই ফ্ৰিজতো থ'ব পাৰি ফ্ৰিজত থ'লেও সোনকালে তেতিয়া গোটা বান্ধি যায় মই বাৰু ফ্ৰিজত নথওঁ মই ইয়াতে নৰ্মেল টেম্পাৰেচাৰতে মই ৰুম টেম্পাৰেচাৰতে মই এনেকৈ অলপ দেৰি মানে 5-6 ঘণ্টামান মই থৈ দিম আৰু 5-6 ঘণ্টাৰ পিছত চাবোননো কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাম চাবোনখিনি এয়া ট্ৰেখনত থৈ দিছিলোঁ আৰু এতিয়া 4-5 ঘণ্টা হৈ গ'ল মই আপোনালোকক দেখুৱাম মই 3 ঘণ্টামানতে মোৰ চাবোন হৈ গৈছিলে মই তেতিয়াই উলিয়াই চাইছিলোঁ তেতিয়াও ধুনীয়াকৈ টান হৈ গ'ল তথাপিতো মই আৰু 2 ঘণ্টামান থাকিবলৈ দিলোঁ এতিয়া সম্পূৰ্ণ 5 ঘণ্টা ফ্ৰিজত থোৱা নাছিলোঁ মই বাহিৰতে থৈছিলোঁ তথাপিতো বহুত ধুনীয়া টান চাবোন হৈছে আৰু মই এতিয়া আপোনালোকক উলিয়াই দেখুৱাম এয়া হৈছে ষ্টিলৰ বাটিটোত বনোৱা চাবোন আৰু এয়া প্লাষ্টিকৰ বাটিত বনোৱা চাবোন এয়া চাওকচোন এয়া সিলিকন মলত মই যি চাবোন বনাইছোঁ সেইবোৰ উলিয়াবলৈ একেবাৰে সহজ হয় এয়া চাওকচোন এনেকৈ কৰিলে এটুকুৰা ওলাই গ'ল এয়া দেখিছেনে কিমান ধুনীয়া হৈছে চাবোন টুকুৰা চাওকচোন হৈছেনে বাৰু ধুনীয়া মোৰ কিন্তু ধুনীয়া লাগিছে কেমেৰাত কেনেকুৱা দেখুৱাইছে মই ধৰিব পৰা নাই আৰু এনেই চালে এয়া এইটো ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইড চাওক একদম ধুনীয়া নিমৰ চাবোন হয় এয়া এটুকুৰা হ'ল আৰু এয়া কিমান ধুনীয়াকৈ সহজে ওলাই গৈছে দেখিছেনে এটুকুৰা চাওক আৰু টান হৈছে দেখিছেনে এয়া মই হেঁচি দেখুৱাই দিছোঁ একো হোৱা নাই চাওক এয়া হেঁচি দেখুৱাই দিছোঁ এয়া এয়া 5 টুকুৰা হ'ল আৰু এয়া ষ্টিলৰ বাটিটোত যে বনাইছিলোঁ এই টুকুৰাটো পিছফালে অকণমান ডিজাইনৰ দৰে হৈ পৰিছে দেখিছেনে এয়া মোৰ হাতত লগা নাই চাওকচোন বাৰু মই এয়া চাবোন টুকুৰা চুইছোঁ হাতত লাগিছেনে একেবাৰে লগা নাই একেবাৰে টাইট হৈ ধুনীয়া হৈছে এই টুকুৰা আৰু এয়া ষ্টিলৰ বাটি টুকুৰাত অকণমান কিনাৰত মই 3 ঘণ্টাৰ পিছতে চাইছিলোঁ তেতিয়া অকণমান মই হাতেৰে লগাই দিয়াৰ কাৰণে অকণমান ক্ৰেছ আহিছে বাকী একো হোৱা নাই বহুতে ধুনীয়া হৈছে এই টুকুৰা দেখিছেনে কিমান ধুনীয়া হৈছে এয়া চাবোন চাওকচোন কিমান ধুনীয়া হৈছে চাবোন গিটুকুৰা ভাল লাগিছে নহয়নে আৰু আমি এনেদৰে চাবোন বনাই পেলানি ঘৰতে বনাই নিজৰ এয়াতো মই নিমৰ চাবোন এইকাৰণে বনালোঁ এতিয়া গৰমৰ দিন ঘৰ খজুতি বহুত হৈ থাকে মোৰে হৈছে একদম ফুঞ্চি ওলাইছে আৰু ঘামুচি হয় অকণমান গৰমতে ঘামুচি হয় সেইকাৰণে মই নিমৰ চাবোন বনাইছিলোঁ 2 টুকুৰামান সেয়া শেষ হ'ল এতিয়া মই এয়া আকৌ নতুনকৈ বনাইছোঁ আৰু বেলেগ চাবোনো মই আপোনালোকৰ আগত বনাই দেখুৱাম আৰু কাপোৰ ধোৱা চাবোনেই হওক বা বাচন ধোৱা চাবোনেই হওক মই বনাই দেখুৱাম আৰু আপোনালোকে মই চাবোন বনোৱা পদ্ধতিটো চাই কেনেকুৱা পালে ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে মোক লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব